বন্ধুসকল আপোনালোক সকলোৱে কেতিয়াবা নহয় কেতিয়াবা সময় যাত্ৰা বা টাইম ট্ৰেভেলৰ বিষয়ে নিশ্চয় শুনিছে। আমাৰ বহুতে ইয়াক কাল্পনিক আৰু অসম্ভৱ বুলি ভাবে, কিন্তু বহুতে আকৌ ইয়াক বিশ্বাসো কৰে। কিন্তু যিসকলে টাইম ট্ৰেভেলত বিশ্বাস কৰে, কিয় কৰে আৰু ইয়াৰ সত্য হোৱাৰ প্ৰমাণ কি আছে? আচলতে ইতিহাসত এনে বহু ঘটনা আছে যি টাইম ট্ৰেভেল সঁচা হোৱাৰ ইংগিত দিয়ে। এই সকলোবোৰ কথা আজি আমি এই ভিডিঅ'টোত জানিবলৈ চেষ্টা কৰিম। তেনেহলে আহক এই ঘটনাবোৰনো ক'ত, কেতিয়া আৰু কেনেকৈ ঘটিছিল চাওঁ। নম্বৰ 1, এটা ঘড়ী। 2008 চনৰ ডিচেম্বৰ মাহত চাইনাৰ ভূতত্ত্ববিদসকলে 400 বছৰ পুৰণি শিল এটা খান্দি উলিয়াওঁতে শিলটোৰ তলতে তেওঁলোকে আঙঠিৰ আকাৰৰ 100 বছৰ পুৰণি ঘড়ী এটা উদ্ধাৰ কৰে আৰু ঘড়ীটোৰ কাটা 10:06 ৰৈ আছিল। এই ঘড়ীটো ছুইজাৰলেণ্ডত নিৰ্মিত আছিল। মন কৰিবলগীয়া কথা এইটোৱেই যে 500 বছৰ পূৰ্বে ছুইজাৰলেণ্ড নামৰ ঠাইখনৰ কোনো অস্তিত্বই নাছিল, কিন্তু ঘড়ীটো ছুইজাৰলেণ্ডত নিৰ্মিত। তেনেহলে এই ঘড়ীটো সেই ঠাইত ইমান আগতে কেনেকৈ আহি পালে? ই কেনেকৈ সম্ভৱ? এই কথা সকলোৰে চিন্তাৰ বাহিৰত। নম্বৰ 2, টাইম ট্ৰেভেলিং মামি। মংগোলিয়াৰ আলটাই পাহাৰত খনন কৰি থাকোঁতে 10 ফুট দীঘল গুহা এটাত ভূতত্ত্ববিদসকলে 1500 বছৰ পুৰণি মামি এটা উদ্ধাৰ কৰে। এইটো আন ঘটনাবোৰৰ দৰে সাধাৰণ ঘটনা নাছিল, কাৰণ মামিটোৰ ভৰিত এযোৰ ৰঙা ৰঙৰ জোতা আছিল আৰু জোতাযোৰত বগা ৰঙৰ 3ডাল আঁচ আছিল, যি আজিকালিৰ এডিডাছ নামৰ ব্ৰেণ্ডটোৰ জোতাবোৰত দেখিবলৈ পোৱা যায়। এইটো এছিয়াৰ আটাইতকৈ ডাঙৰ আৱিষ্কাৰবোৰৰ ভিতৰত এটা বুলি কোৱা হয় আৰু লগতে ইয়াক টাইম ট্ৰেভেলিঙৰ লগত জড়িত আছে বুলিও কোৱা হয়, কাৰণ সেই সময়ত এনে ধৰণৰ জোতা ক'ৰ পৰা আহিল। নম্বৰ 3, ফিলাডেলফিয়া এক্সপেৰিমেণ্ট। ফিলাডেলফিয়া এক্সপেৰিমেণ্ট এটা মিলিটাৰী এক্সপেৰিমেণ্ট আছিল। এই এক্সপেৰিমেণ্ট আমেৰিকাৰ নৌসেনাই ফিলাডেলফিয়াৰ সাগৰীয় অঞ্চলসমূহত 1943 চনৰ 28 অক্টোবৰ তাৰিখে আৰম্ভ কৰিছিল। ই পৃথিৱীৰ এটা সঁচা আৰু আচৰিত কৰি দিয়া ঘটনা, কাৰণ আমেৰিকান নৌসেনাৰ এখন যুদ্ধ জাহাজ USS এলড্ৰিজ DE-173 এই পৰীক্ষামূলক প্ৰয়োগৰ সময়ত হঠাৎ নোহোৱা হৈ যায় আৰু ঠিক একে সময়তে এই জাহাজখন ভাৰ্জিনিয়াৰ নৰফক নামৰ চহৰখনত দেখিবলৈ পোৱা যায়। এই পৰীক্ষা এইবাবেই কৰা হৈছিল যাতে যুদ্ধৰ সময়ত জাহাজখন শত্ৰুৰ দৃষ্টিৰ পৰা বাচি থাকিব পাৰে। কিন্তু এই প্ৰয়োগৰ ছাইড এফেক্টৰ বাবে জাহাজখন টাইম ট্ৰেভেল চক্ৰত সোমাই পৰে। তাতকৈও বেছি আচৰিত কৰা কথাটো হৈছে এইটোৱেই যে জাহাজখন যেতিয়া ভাৰ্জিনিয়াত দেখা পোৱা গৈছিল, তেতিয়া জাহাজখনত উপস্থিত লোকসকলৰ অংগবোৰ জাহাজখনৰ গাত লাগি ধৰিছিল, যেন টাইম ট্ৰেভেলৰ সময়ত তেওঁলোকৰ শৰীৰৰ অংগবোৰ এনেদৰে জাহাজত লাগি ধৰিছে। ইয়াৰে কিছু লোক জাহাজখনৰ পৰা ৰহস্যজনকভাৱে নোহোৱাও হৈছে আৰু তেওঁলোকৰ সন্ধান আজিলৈ পোৱা নগ'ল। নম্বৰ 4, ভৱিষ্যতলৈ যাত্ৰা। এই ঘটনাটো হৈছে 1935 চনৰ। এয়াৰ মাৰ্শ্বেল ছাৰ ভিক্টৰ গডাৰ্ডে নিজৰ বিমান হকাৰ হাৰ্টৰ এটা পৰীক্ষামূলক প্ৰয়োগ কৰি আছিল। তেওঁ যেতিয়া স্কটলেণ্ডৰ পৰা নিজৰ দেশলৈ যাত্ৰা কৰিবলৈ লয়, তেতিয়া তেওঁ নিয়মিত ৰাস্তাটোৰ সলনি এটা অচিনাকি ৰাস্তাৰে যোৱাৰ সিদ্ধান্ত লয় আৰু এই ৰাস্তাটো এডিনবাৰ্গ চহৰৰ ওচৰতে আছিল। যিটো ৰাস্তাৰে তেওঁ যাবলৈ ওলাইছিল, সেই ৰাস্তাটোত এটা বন্ধ হৈ যোৱা বিমান ঘাটি আছিল। যাত্ৰাপথত তেওঁ এটা ডাঙৰ ধুমুহাৰ সন্মুখীন হ'বলগীয়া হয় আৰু তেওঁৰ বিমানখন অনিয়ন্ত্ৰিত হৈ তললৈ নামি আহে। তেওঁ যেতিয়া বিমানখন মাটিত লেণ্ড কৰে, তেতিয়া তেওঁ দেখে যে বন্ধ হৈ যোৱা বিমান ঘাটিটো সম্পূৰ্ণৰূপে কাৰ্যক্ষম অৱস্থাত আছিল আৰু তাত 4খন হালধীয়া ৰঙৰ প্লেইন ৰখাই থোৱা আছিল। এই প্লেইন কেইখন আধুনিক প্ৰযুক্তিৰে নিৰ্মিত প্লেইন আছিল। যেতিয়া তেওঁ 4 বছৰ পিছত পুনৰ সেই ঠাইলৈ যায়, তেতিয়া তেওঁ সেই প্লেইন কেইখন পুনৰ একে অৱস্থাতে দেখিবলৈ পায়, যি তেওঁ 4 বছৰ আগতেই দেখিছিল। কিন্তু এই বিমানবোৰৰ আৱিষ্কাৰ তেওঁ দেখা পোৱাৰ বহু বছৰ পাছতহে হৈছিল। নম্বৰ 5, এগৰাকী ৰহস্যময়ী মহিলা। 1928 চনত চাৰ্লি চেপলিনৰ এখন চিনেমাৰ প্ৰিমিয়াৰ শ্ব'ৰ সময়ৰ এটা ভিডিঅ' ফুটেজ পোহৰলৈ আহে। এই ফুটেজটোত এগৰাকী মহিলাই মোবাইল ফোনত কথা পাতি থকা কেমেৰাত বন্দী হয়। সেই সময়ত ইয়াক কোনেও ইমান মন কৰা নাছিল, কিন্তু যেতিয়া এই ভিডিঅ'টো পোহৰলৈ আহে, তেতিয়াহে দেখা গ'ল যে মহিলাগৰাকীয়ে মোবাইল ফোনত কাৰোবাৰ লগত কথা পাতি আছে। কিন্তু আচৰিত কথাটো হৈছে এইটোৱেই যে 1928 চনত মোবাইল ফোনৰ আৱিষ্কাৰেই হোৱা নাছিল। এই দৃশ্যটো কেমেৰাত বন্দী কৰা জৰ্জ ক্লাৰ্কে ভিডিঅ'টো বহুতকে দেখুৱালে, কিন্তু কোনেও এই মহিলাগৰাকীক চিনি নাপালে। নম্বৰ 6, এজন অচিনাকি ব্যক্তি। 1975 চনত প্ৰকাশিত এখন আলোচনী, য'ত পুৰণি দিনৰ কিছু গল্প আৰু ফটো ছপা কৰা হৈছিল, তাৰে এখন ফটোই সকলোকে আচৰিত কৰি তোলে। এই আলোচনীখন কেনেডাৰ এখন চহৰৰ পৰা প্ৰকাশিত হৈছিল আৰু সেই ফটোখনত দেখা পোৱা আটাইকেইজনেই জনাশুনা ব্যক্তি আৰু প্ৰায়ে দেখি থকা লোক আছিল।
সকলোৱেই 1970ৰ যুগৰ কাপোৰ পিন্ধি আছিল, কিন্তু তাৰে মাজত এজন মানুহ এনেকুৱা আছিল যি আধুনিক পোছাক আৰু আধুনিক হেয়াৰ ষ্টাইলেৰে ফটোখনত দেখা পোৱা গৈছিল। ফটোখন ভালদৰে মন কৰক। লোকজনে আধুনিক যুগৰ টি-চাৰ্ট আৰু হাফ পেণ্ট পিন্ধি আছে, আৰু তেওঁৰ ওচৰত বহি থকা ব্যক্তিজনে তেওঁলৈ আচৰিত হৈ চাই আছে। এই ব্যক্তিজন সেই ফটোখনত ক'ৰ পৰা আৰু কেনেকৈ গৈ ওলাল সেই কথা আজিও ৰহস্য হৈয়ে আছে। নম্বৰ 7, এজন ৰহস্যময় পুৰুষ। এই ফটোখনলৈ ভালদৰে মন কৰক। আপুনি বাৰু ফটোখনত কিবা আচৰিত কথা লক্ষ্য কৰিছেনে? এই ফটোখন কেনেডাৰ এটা ৱেবছাইট ভাৰ্চুৱেল মিউজিয়ামৰ পৰা সংগ্ৰহ কৰা হৈছে, আৰু ফটোখন 1941 চনৰে। এই ফটোখন কেনেডাৰ চাউথ ফৰ্ক ব্ৰিজৰ উদ্বোধনৰ সময়ত তোলা হৈছিল। এই ফটোখন একেবাৰে আচল আৰু ইয়াক কোনো হেৰফেৰ কৰা হোৱা নাই, কিন্তু ইয়াত দেখা পোৱা এই ব্যক্তিজন বাকী লোকসকলৰ তুলনাত সম্পূৰ্ণ পৃথক। তেওঁ পিন্ধি থকা কাপোৰযোৰ আজিৰ যুগৰ যেন লাগিছে, লগতে তেওঁৰ হেয়াৰ ষ্টাইল আৰু চশমাযোৰো আধুনিক যুগৰ। তেনেহ'লে এই ব্যক্তিজন সময় যাত্ৰা কৰি ইতিহাসলৈ গৈ পাইছিল নেকি বাৰু? এই কথা এটা নুবুজা সাঁথৰৰ দৰেই থাকি গ'ল। বন্ধুসকল, ইয়াৰে কোনটো ফেক্ট আপোনাৰ আটাইতকৈ আচৰিত যেন লাগিল আমাক কমেণ্ট কৰি নিশ্চয় জনাব, আৰু লগতে ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু ADC নলেজ হাব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম মোৰ আন এটি ইণ্টাৰেষ্টিং ভিডিঅ'ত। তেতিয়ালৈ আহিছোঁ, ধন্যবাদ।